গাইজ আমি এনেকুৱা কিছুমান বাক্য কওঁ যে মোৰ কম্পিউটাৰ চলোৱা অভ্যাস আছে, তাৰ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে, তাৰ গান গোৱাৰ অভ্যাস আছে। চ' গাইজ আমি এই চেণ্টেঞ্চবোৰ ইংৰাজীত কেনেকৈ ক'ম, এই চেণ্টেঞ্চবোৰ ক'বলৈ আমি ইংৰাজীত এটা ষ্ট্ৰাকচাৰ ফ'ল' কৰোঁ। চ' আহক গাইজ এতিয়া সেই ষ্ট্ৰাকচাৰটো চাই লওঁ। চ' ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট প্লাছ বি ভাৰ্ব, যেনেকৈ এম ই ছাৰ পাষ্ট টেন্সৰ হ'লে ৱাছ ৱে প্লাছ আপোনালোকে ব্যৱহাৰ কৰিব ইন দি হেবিট অফ প্লাছ তাৰপিছত যিটো নাউন হ'ব সেইটো নাউন ব্যৱহাৰ কৰি দিব। চ' আহক এতিয়া কিছুমানৰ এক্সাম্পলৰ সৈতে ভালকৈ বুজোঁ। মোৰ কম্পিউটাৰ চলোৱা অভ্যাস আছে। আই এম ইন দি হেবিট অফ ৰানিং এ কম্পিউটাৰ। তাৰ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে। হি ইজ ইন দি হেবিট অফ ৱাকিং ইন দি মৰ্ণিং। তাৰ গান গোৱাৰ অভ্যাস আছে। হি ইজ ইন দি হেবিট অফ ছিংগিং এ ছং। তাৰ গাড়ী চলোৱাৰ অভ্যাস আছে। হি ইজ ইন দি হেবিট অফ ড্ৰাইভিং এ কাৰ। তাৰ ফুটবল খেলাৰ অভ্যাস আছে। হি ইজ ইন দি হেবিট অফ প্লেয়িং এ ফুটবল। চ' গাইজ আপোনালোকে এইটো ষ্ট্ৰাকচাৰ ফ'ল' কৰি এনেকুৱা কিছুমান বাক্য আপোনালোকে ইংৰাজীলৈ অতি সহজে ট্ৰান্সলেট কৰি ক'ব পাৰিব।